Hi guys, welcome back to my YouTube channel. আৰু বহুদিনৰ মূৰত আজি আমি কামাখ্যা দেৱালয় লৈ আহিছো আৰু লগতে সকলোকে অসমীয়া ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু কংকন আছে পিছফালে কংকন এটা আমি ওপৰত যাম এটা কি আছে আজি কৈ দিবা তুমি দুৱা আহিছো যেহেতু বাইক লৈ আহিছো আমি গাইস এইখন মোৰ বাইকখন লৈ আহিছো আজি বিহে আকৌ ডাঙৰ গাড়ী নহয় একদম সৰু গাড়ী এখন লৈ আহিছো আমি এতিয়া যাই আছো ওপৰলৈ আৰু গাইস আমি ইমান ধুনিয়াকৈ আপোনালোকৰ কামাখ্যা মন্দিৰলৈ যাই আছো ইমান ধুনিয়া সাফা ৰাস্তা যাই আমাৰ বহুত ভাল লাগিছে আৰু হিদিনা আমি দুয়ো অলপমান জাৰ্নি কৰিলো আৰু জাৰ্নি কৰোতে আমাৰ এটা বস্তু অভিজ্ঞতা হ'ল কি কোন সাইডেৰে যাব লাগে আৰু কি সৰু সৰু ৰাস্তা আছে আমি গোটেইখিনি দিনা চাই আহিছো আৰু লগতে এতিয়া আমি যেতিয়া যাই আছো এতিয়া আমাৰ এটা বস্তু ভাল লাগিছে কি ইমান সুন্দৰ পাহাৰ ভৈয়াম এইবিলাক আমি দেখিছো কাষত মানুহবিলাকো যায় আছে কিছুমান খোজকাঢ়িও যায় আছে আৰু ৰাস্তাটো যেহেতু সুন্দৰকৈ হৈছে আৰু যায়ও ভাল লাগিছে মনটো ভাল লাগিছে আৰু গাইস আপোনালোকে সকলোৱে আহক মা কামাখ্যা দেৱালয়লৈ আৰু যেহেতু তাত দেৱী মাৰ পূজা কৰা হয় সকলোৱে আহক যেহেতু শক্তিপীঠ আৰু আমাৰ এই জাৰ্নিটোত অলপ কষ্ট হ'লেও আমি গৈছো আৰু তাৰপিছত আপোনালোকক মই ক'ত লৈ যাম সেইখিনি আপোনালোকক দেখুৱাই দিম কিমান সুন্দৰকৈ গৈছো দিও ক'ত কি পূজা কৰিছো গোটেইখিনি দেখুৱাই আছো আৰু সেই বস্তুখিনি আমাৰ ভাল লাগিছে লগলক আমি আপোনালোকক দেখুৱাই দিম এতিয়া আমি কোন সাইডেৰে গৈছো আৰু আপোনালোকক তাত যাই কি আমি পূজা কৰিলো গোটেইখিনি আপোনালোক মই ভিডিওটোত দেখাই আছো আৰু বন্ধৰ দিনতো আমাৰ ইয়াত ইমান ভিৰ থাকে আপোনালোকক দেখাই মই আপোনালোক আচৰিত হৈ গৈছো আৰু মানুহ যেহেতু বহুত সেইকাৰণে আমি মেইন মন্দিৰত যাব নোৱাৰিলো আৰু এই সাইডেৰে আমি যাই আছিলো দিও একদম কথা পাতি একদম ধুনিয়াকৈ গৈছো আমি ইয়াত একদম বেক চেক থৈ লৈ ধুনিয়াকৈ আমি যাই আছো ওপৰলৈ আৰু এটা বস্তু যাই ভাল লাগিছে ইমানখিনি মানুহ আৰু আপোনালোক সকলোৱে ডিসিপ্লিনত কামখিনি কৰি আছে সকলোৱে আৰু ইয়াত ধুনিয়াকৈ দোকানবিলাক খুলি দিছে আৰু এইখন মেইন মন্দিৰৰ মেইন দুৱাৰখন এইখন আমাৰ ইয়াৰ ভিতৰত আমাৰ কামাখ্যা মন্দিৰটো আছে আপোনালোকে যোৱা হয় আৰু মই এটা ইয়াত সেৱা এটা কৰি একদম ধুনীয়াকৈ প্ৰৱেশ কৰিছোঁ এইটো আছিল মা কামাখ্যা মন্দিৰ ইমান ধুনীয়া লাগিছে আজি পৰিৱেশটো বতৰটো ভাল আছিল আৰু যিহেতু বহাগৰ মাহ সুন্দৰ এইটো মা কামাখ্যা দেৱী ইমান ধুনীয়াকৈ ৰাখিছে গ্লাছেদি বনাই থৈছে গ্লাছেদি একদম বাউণ্ডাৰীটো ধুনীয়াকৈ দি থৈ দিছে আৰু এইফালে মন্দিৰবিলাক আছে এইফালে ইয়াত শীতলা মাক পূজা কৰি আছে সকলোৱে ইয়াত আপোনালোকক দেখিছে এই কংকনেও আপোনাৰ ধুনীয়াকৈ আপোনাৰ শীতলা মাক এটা সেৱা কৰিছে নাৰিকল এটা ফটাইছে তাৰপিছত ময়ো কৈছোঁ মই এটা ধুনীয়াকৈ নাৰিকল এটা ফটাম ধুনীয়াকৈ মা শীতলাই যাতে আমাক সকলোৱে ভালকৈ ৰাখে তাৰপিছত ময়ো ধুনীয়াকৈ গৈছোঁ একদম বস্তুখিনি মই অলপ চাফা চুফা কৰি দিছোঁ চাফা চুফা কৰি দি একদম বঢ়িয়াকৈ আৰামত ময়ো এটা নাৰিকল এটা ফালিছোঁ ইয়াত ফালি কেনে সেৱা এটা কৰিছোঁ যাতে সকলোৰে মংগল হয় মই ঘৰখনৰ কথা ভাবিছোঁ গোটেই জীৱনত যাক লগ পাইছোঁ সকলোৰে কথাবিলাক ভাবিছোঁ ইমান ধুনীয়া লাগিছে একদম দৰ্শন কৰি যাতে জীৱনটো অলপ ভালকৈ কামবিলাক কৰিব পাৰোঁ সুস্থিৰে একদম জীৱনটোত আগুৱাই যাব পাৰোঁ তাৰে কামনা কৰিছোঁ সেইখিনি আমি দিবলৈ আহিছোঁ আৰু গাইস আমি শীতলা মাক সেৱা এটা কৰিলোঁ আৰু নাৰিকল আমি ফালিলোঁ ইয়াত আৰু আমি ইয়াত বৰ্তমান কামাখ্যা দেৱালয়ত আছিলোঁ কামাখ্যা শীতলা মা মন্দিৰ দেখিছে সবাই মানুহে নাৰিকল মা সমৰ্পণ কৰি আছে ভিডিঅ'টো আপোনালোকে সকলোৱে চাব আমি গোটেইখিনি দেখুৱাই আছোঁ আজি কামাখ্যা মাৰ ভিতৰত কি আছে আমি কি মন্দিৰ যাম তাক গোটেইখিনি আমি ডিটেইলছ দেখুৱাই দিম ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আপোনালোকে গাইছ ঠিক আছে কংকন বঢ়িয়া হ'ব আজি ভাল হ'ব না আমি যাই আছোঁ আৰু আমি ঠিক আছে এইটো দেখুৱাই দিছোঁ আমি ইয়াত লৈছোঁ আমি দুটা লৈ আছোঁ ঠিক আছে আমি আগলৈ যাই আছোঁ আৰু গাইছ আমি ইয়াত ধৰি আমি হনুমান সেৱা এটা কৰি আহিলোঁ আৰু বৰ্তমান আমি সেই চাইডে যাম যোৱাৰ আগতে আমি দুয়োৰে হনুমান পূজাটো ফাৰ্ষ্ট কৰি ল'লোঁ আৰু এভাগে আপোনালোকে চাওক কিমান মানুহ আছে আজি মানুহ বহুত হয়নে অংকন আজি মানুহ বহুত আছে মানুহ ধৰি আপোনাৰ সোমাব নোৱাৰে মই একবাৰ কৰি দিছোঁ এভাগে চাই লওক আপোনালোকে মানুহ চাওক লাইন চাওক আজি অম্বুবাচী মেলাৰ দৰে ইয়াতো একদম ৰেগুলাৰ মানুহ তাৰমানে আজি ভাবিছিলোঁ সেৱা কৰিম বুলি কিন্তু নাই ভিতৰত যাবলৈ কেপাচিটি নাই আজি আমি সেইফালে দেখুৱাই আছোঁ কি আছে আজি সেইবিলাকে পূজাবিলাক দেখুৱাইছোঁ ঠিক আছে আৰু গাইছ এতিয়া আমি কটিলিংগলৈ যাই আছোঁ ইয়াত বৰ্তমান মানুহ কোনো নাই বাৰু
কংকনৰ মই যাইছোঁ মানে গম নাপায় এই কথাটো এৰিয়াটোৰ কথাটো এইটো কথা কংকন গম নাপায় না গোপন মন্দিৰটোৰ ভিতৰত বাবা মন্দিৰ প্ৰতিলিংগ তাৰ কংকনৰ এক্সপিৰিয়েঞ্চ আছে দেই গাইজ মই কৈ দিছোঁ ইয়াৰ আগতে বহুবাৰ আহিছে কামাখ্যাত বাবা খান্দা পুখুৰী আছে ইয়াতে বাবাই খান্দা পুখুৰী আছে না আৰু কি আছে কংকন গোটেই শক্তিপীঠ না গাইজ ভিউ পইণ্টটো চাই লওক আপোনালোকে কি সুন্দৰ মই দেখুৱাই আছোঁ আপোনালোকক ভিউ পইণ্টটো চাই লওক কি ধুনীয়া চাই লওক এইটো না কংকন কি সুন্দৰ পৰিৱেশটো কি সুন্দৰ না কোনটো পুখুৰী এইটো আমাৰ বাবাই খান্দিছিল না এই পুখুৰীটো বাবা এইটোৱে না এই সেইটো গাইজ য'ত আপোনালোকক মই আপোনালোকক দেখুৱাই আছোঁ এইটো পুখুৰী এই জুম কৰি দিছোঁ এইটো য'ত মোৰ বাবাই খান্দিছিলে লৈ যাই আছোঁ আৰু ফুল এনাৰ্জি আছে ইয়াত বহুত ভাল লাগছে পৰিৱেশ চাওক ইয়াত মানুহ বেছি নাহে ইয়াত পূজা কৰিব কামাখ্যাৰ ভিতৰতে আছোঁ বহুতে গম নাপায় এইটো ক'ত আছে প্ৰতিলিংগটো আজি লৈ যাই আছোঁ আপোনালোকক আৰু সকলোৱে মোৰ ভিডিঅ'টো শেষলৈ চাই আহিব আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে মই যিখিনি ইয়াত তথ্য পাওঁ আপোনালোকক দিবলৈ চেষ্টা কৰি আছোঁ মই আৰু এনেকৈ যাই আছোঁ আমি ভিউ পইণ্টটো কি ধুনীয়া গাইজ শৰাইঘাটৰ গোটেইখিনি লগ পায় না ইয়াত দেখা পায় চাওক ইয়াতে না ইয়াতে বাঘ ওলাই না তলত য়েছ য়েছ ইয়াতে ৰাতি বাঘ ওলাই ৰেষ্ট্ৰিক্টেড এৰিয়া বেলেগ মানুহ যাব নোৱাৰে না চাওক গাইজ দেখুৱাই দিছোঁ এয়া মন্দিৰ ক'ত আছে গোটেইখিনি মই দেখুৱাই দিছোঁ আপোনালোকক সিদ্ধি গণেশ মন্দিৰ মানুহ এইটোতো বহুত পুৰণা ন হয়নে সৃষ্টি আৰু ইয়াত ধুনীয়াকৈ কংকনে একদম সুন্দৰকৈ শিৱ পূজা কৰি আছে মই দেখুৱাই দিছোঁ ইয়াক মই অলপমান তাৰ কাষতে আছোঁ ধুনীয়াকৈ পূজা অলপ কৰি দিছে ক'ত ক'ত কি দিব লাগে একদম ধুনীয়াকৈ শিৱ বাবাৰ কথা ভাবিছোঁ একদম আমাৰ যাতে দুয়োৰে ভাল হয় কামবিলাক সিদ্ধি হয় দুয়োৰে যিহেতু একেলগে আমি কামবিলাক কৰি আছোঁ এটা কথা সকলোৰে ভাল হওক আমি যিহেতু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ নিজৰ জীৱনটো আগুৱাই যাব লাগে আৰু ভগৱানক সেয়ে কৈছোঁ শক্তি দিয়ক যিহেতু শক্তি দিলে আমি কামবিলাক কৰিব পাৰিম সেইকাৰণে ধুনীয়াকৈ ভাবিছোঁ ইয়াত আমি শিৱ পূজা কৰি কিনে ইয়াত অলপ ধুনীয়াকৈ সেই কৰি দিছোঁ অলপমান সিও মন্ত্ৰ মাতি আছে ইয়াত অলপ সেৱা কৰিছে ধুনীয়াকৈ মই ইয়াক দেখুৱাই দিছোঁ অলপ আপোনালোকক ইমান ধুনীয়াকৈ কষ্ট কৰি হ'লেও আমি দিও আহিছোঁ ধুনীয়াকৈ সেৱা কৰি ল'লোঁ আৰু লগতে অলপমান ভালো লাগিছে ইয়াত সেইকাৰণে আপোনালোকক মই দেখুৱাই দিছোঁ এইটো একদম পাহাৰৰ গুফাৰ ভিতৰত আমি সেৱা কৰি আছোঁ তাৰপিছত আপোনালোকৰ আমি হেভি চাইডে আপোনাৰ হনুমান পূজা কৰি এতিয়া শিৱ বাবাক পূজা কৰিছোঁ তাত আমি দেৱী মাৰ কথাত একদম ধুনীয়াকৈ দিও পূজা কৰিলোঁ অলপ বহি লৈছোঁ মই ধুনীয়াকৈ তাহঁত এইখিনি আপোনালোকে সি মন্ত্ৰ অলপ মাতিছে অলপ সেৱা কৰিলোঁ ধুনীয়াকৈ থৈ দিছিলোঁ একদম সুন্দৰকৈ আৰামত থৈ লৈছোঁ অলপমান ধুনীয়াকৈ বহি লৈছোঁ এইখিনি সময়তে ইমান ধুনীয়া লাগিছে ভাল লাগিছে তাৰমানে মনটোত একো ক'ব পৰা নাই একদম ধুনীয়াকৈ সি অলপমান ধেমালি কৰিছে মোৰ লগত অলপমান দুয়ো কথা পাতিলোঁ ধুনীয়াকৈ শান্তি
ब्रह्मा गुरुर्देव गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देव महेश्वरः गुरुः साक्षात् परं ब्रह्म तस्मै श्री गुरुदेवताय नमो नमः स्वाहा हे गुरुदेव तुम दृष्ट्वा जाते भक्ति मता पिता गुरुर्ब्रह्मा गुरु विष्णु गुरुदेव महेश्वरं गुरु साक्षात् परं ब्रह्म तस्मै श्री गुरुदेवताय नमः हे गुरुदेव तुम दृष्ट्वा हे गुरुदेव ओम गुरुदेव भगवाय नमः ओम सर्वभूताय भगवाय नमः ओम विघ्नहरणाय नमः ओम वक्रतुंड महाकाय सूर्यकोटि समप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ओम वक्रतुंडाय नमः ओम महागणेशाय नमः ओम वशिष्ठगणेशाय नमः ओम वशिष्ठगणेशाय नमः ओम बम्बटुभैरवाय नमः ओम विघ्नहरणाय नमः ओम वक्रतुंडाय नमः ओम वक्रतुंडाय नमः। আৰু গাইজ আমি কটিলিংগত সেৱা কৰিলোঁ দুয়ো আৰু এতিয়া আমি যাই আছোঁ কি কি আছে আমি যাম একদিনত শেষ কৰিব নোৱাৰি কামাখ্যা দেৱালয় একদিনত কোনোদিন শেষ কৰিব নোৱাৰি টোটেল কিমান আছে 108টা মন্দিৰ 108টা মন্দিৰত কোনো যাব নোৱাৰো আমি বৰ্তমানলৈ কেইটামান গেলোঁ আমি মোটামুটি 10-12টা হৈ গ'ল নোৱাৰি একদিনত সম্ভৱেই নহয় ইয়াত প্ৰায় 3-4 দিন থাকিব লাগিব তেতিয়া গোটেইকেইটা শেষ হ'ব পুৱাৰ পৰা ৰাতি আৰু যাই আছোঁ ভাগৰ লাগছে ভোকো লাগছে আমি যাই অলপমান ভোগ খাম আজি কামাখ্যা মাৰ আমি একদম ভিডিঅ'ত চবে পাই যাব ভোগটো আহি যাব বঢ়িয়া আজি ন ডাকৰ গৈ দিয়ক ধুনীয়াকৈ খালি বেলেগ লাগে না Bola bola saya garam. Oh ya, di sini garam satu. Di sini garam satu satu lagi. আৰু গাইজ এতিয়া আমি ভুৱনেশ্বৰী মন্দিৰলৈ আহিছোঁ ভোগপ্ৰাপ্তি না তেওঁ গোটেইখিনি হৈ যায় না আৰু এটা কেতিয়াই হয় পূজাটো নে চলি থাকে না আৰু গাইজ দেখিছে কি ধুনীয়া কি পৰিৱেশ ন অংকন মা ভুৱনেশ্বৰী মন্দিৰ আৰু গাইজ আমাৰ অংকনে অলপমান কৈ দিব এই মন্দিৰটো ভুৱনেশ্বৰী মন্দিৰ আছে এইটো মানে 10 মহাবিদ্যা আছে 10 মহাবিদ্যাৰ এটা বিদ্যা মা ভুৱনেশ্বৰী মন্দিৰ মা ভুৱনেশ্বৰী দেৱী 10 মহাবিদ্যাৰ এটা অধিষ্ঠাত্ৰী দেৱী ভুৱনেশ্বৰী বহুত শক্তি হয় এইটো কি বিচাৰ না কি সুন্দৰ পৰিৱেশ কি ধুনীয়া পৰিৱেশ না কি সুন্দৰ পৰিৱেশ মা ভুৱনেশ্বৰী মন্দিৰ আৰু ইমান ধুনীয়াকৈ আমি এক লাইন ধৰি কিনে আমি ভোগ খাবলৈ গৈছোঁ দিওঁ ইয়াত ধুনীয়াকৈ লাইনত আছিল আমি লাইন বহুত মানুহ বহুত দুয়ো একদম পূৰা ধুনীয়া কথা পাতিছোঁ এই পিছফালৰ মানুহজনে পূৰা হাঁহি আছে আৰু আমাৰ ভিডিঅ' চাই এটা কথা কি আমি ভিডিঅ'বিলাক বনাইছোঁ কিয় অলপ ভাল লাগে কাৰণে বনাইছোঁ
ইয়াত ইউটিউবত ফেচবুকত আমি মাজে মাজে দি থাকোঁ ভিডিঅ'বিলাক সময় নাপাওঁ যিহেতু কামত থকা মানুহ তথাপিও অলপ অলপ দিবলৈ চেষ্টা কৰি যাই আছোঁ আৰু লাইনত আছোঁ যিহেতু অলপমান ভালো লাগিল ধুনীয়াকৈ কাঁহীবিলাক ল'লোঁ চাফা ইমান ধুনীয়াকৈ চাফা কৰি ৰাখিছে সকলোৱে গৈছে মানুহ তাৰমানে এটা ৰুমত বহাই দিয়ে কিনে তাতে ধৰক 50-60 মানকৈ মাতি দিয়াব লাগে টিকেট দি দিব আপোনাৰ টিকেট লৈ আপোনালোকে যাব লাগিব টিকেটটো জমা দিব লাগিব কাঁহী এখন দিব আপোনালোকে লাইন ধৰি থাকিব লাগিব ইমান ধুনীয়াকৈ লাইন ধৰি আছোঁ ভালো লাগিছে আগত বাইদেউসকল আছে তাৰপিছত মই লাইনত গৈছোঁ মোৰ পিছফালে কংকণ আছে কাঁহীখন কি কি দিছে আপোনাৰ দেখিছে একদম খিচাৰি টাইপত দিছে এইটো খিচাৰি তাৰপিছত আপোনালোকে দিছে এখন চয়াবিনৰ চব্জি মই তেনেকৈ কাঁহীখন দি দিছোঁ তাৰপিছত কাঁহীখন দি দিছে কি ক'ম আৰু মানুহবিলাকৰ অলপমান ডিচিপ্লিনটো নাজানে কিছুমানে মই ধুনীয়াকৈ চব্জিটো লৈ ল'লোঁ ইয়াত পায়স দিছে পাপৰো দিছে ধুনীয়াকৈ পায়স পাপৰ তাৰপিছত ইয়াত দিছে খেজুৰ 4 পিচ কৰি দিছে ধুনীয়া কাপোৰ 2 পিচ পাপৰ 4 পিচকৈ দিছে ধুনীয়াকৈ গৈছোঁ ঠিক আছে আৰু গাইজ এতিয়া আমি ভিতৰত আমি খাই আছোঁ কেনে লাগিছে মোক আৰু গাইজ আমি ইয়াতে আৰু ভিডিঅ'টো আমি সমাপ্ত কৰিলোঁ সকলোৱে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব শ্বেয়াৰ ছাবস্ক্ৰাইব লাইক কৰিব কমেণ্ট কৰি জনাব ভিডিঅ'ত যিমান পাৰে শ্বেয়াৰ কৰিব ধন্যবাদ জয় আই অসম